নমস্কাৰ আপোনালোক সকলোকে আৰএমডি ইনফোলৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ বাবে এমপ্লয়মেণ্ট এক্সচেঞ্জ সম্পৰ্কীয় এটা জৰুৰী আপডেট লৈ অহাৰ লগতে ৰি-ৰেজিষ্ট্ৰেশ্যনৰ প্ৰচেছ সম্পৰ্কে আলোচনা কৰিম যিসকলে 2024 2 জানুৱাৰীৰ আগতে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে তেওঁলোকক পুনৰবাৰ তথ্য পাতি আপডেট কৰি পেলাই পুনৰবাৰ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ তেওঁলোকক কোৱা হৈছে বহুতলৈ ইতিমধ্যে মেছেজটো আহিছে গতিকে বলক বেছি পলম নকৰি ৰি-ৰেজিষ্ট্ৰেশ্যনৰ প্ৰচেছটোৰ মাজলৈ আগবাঢ়ো ইয়াৰ বাবে আপুনি আপোনাৰ মোবাইল বা কম্পিউটাৰ গুগলত গৈ টাইপ কৰক সেৱা সেতু আসাম এনেকৈ টাইপ কৰি সাৰ্চ কৰি দিয়ক সাৰ্চ কৰি দিয়াৰ পিছত এইটো প্ৰথম লিংক দেখা পাব এইটোতে ক্লিক কৰি দিয়ক ক্লিক কৰি দিয়াৰ পিছত এনেধৰণে দেখা পাব এতিয়া ওপৰত লগইন বা ৰেজিষ্টাৰ অপচনটো দেখিছেনে ইয়াতে ক্লিক কৰি দিয়ক ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকৈ ওলাব এতিয়া আপুনি সেৱা সেতুৰ লগইন ডিটেইলছ দি পেলাই আপুনি কি কৰিব লগইন কৰিব লাগিব এইখিনিতে কথা এটা জনাই থওঁ আপুনি যদি সেৱা সেতুৰ লগইন ডিটেইলছ লগইন একাউণ্ট এতিয়ালৈকে ক্ৰিয়েট কৰা নাই মই সম্পৰ্কে এটা ভিডিঅ' বনোৱা আছে ডেসক্ৰিপচনতে লিংক দিছো চাই ল'ব এতিয়া মোৰ এক্সিস্টিং যি সেৱা সেতু একাউণ্ট আছে লগইন একাউণ্ট হেতু দি পেলাই মই কি কৰিছো ইয়াতে সাইন ইন কৰিছো লগইন কৰিছো এনেধৰণে সাইন ইন বা লগইন কৰিছো কৰাৰ পিছতে এনেধৰণে আপোনাৰ সন্মুখত দেখা দিব পেজটো এতিয়া আপুনি ওপৰ সাৰ্চ বাৰত আপোনাৰ যেটো সাৰ্ভিস লাগে সাৰ্ভিসটো টাইপ কৰি দিয়ক উদাহৰণস্বৰূপে মই এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰো গতিকে মই হেতু টাইপ কৰি সাৰ্চ কৰি দিলো দিয়াৰ লগে লগে এটো দেখিছেনে প্ৰথমটো এটো আমি এপ্লাই অপচনত গৈ ক্লিক কৰি দিলো এপ্লাইত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকৈ ল'ব আপুনি ফাৰ্স্ট যেটো অপচন দেখিছেনে এপ্লাই উইথ আধাৰ ৰিকমেন্ডেড এই অপচনটোত ক্লিক কৰি দিয়ক ক্লিক কৰাৰ পিছত এনেকৈ পেজটো ওলাব আপুনি অলপ তললৈ স্ক্ৰল ডাউন কৰিলে দেখা পাব তলত ডিক্লাৰেশ্যন বুটন এটা দেখা পাব এটো টিক বক্সটো দেখিছেনে ইয়াতে আপুনি কি কৰিব ক্লিক কৰি দিয়ক ক্লিক কৰি দিয়াৰ লগে লগে আৰু অলপ তললৈ স্ক্ৰল ডাউন কৰক স্ক্ৰল ডাউন কৰাৰ লগে লগে আপোনাৰ চাওক আধাৰ নম্বৰ আৰু কি আছে আধাৰ কাৰ্ডৰ মতে নামটো আপুনি দি দিয়ক এটা মই ওপৰত আধাৰ কাৰ্ডৰ নাম্বাৰটো দিলো আৰু তলত আধাৰ কাৰ্ডৰ মতে নামটো মই ইয়াতে দি দিছো দিয়াৰ পিছত ভেৰিফাই আধাৰত ক্লিক কৰি দিছো এতিয়া আধাৰ কাৰ্ডৰ লগত ৰেজিষ্টাৰ নাম্বাৰটোত আপোনাৰ ওটিপি যাব ওটিপিটো আপুনি ভেৰিফাই কৰি দিয়ক কৰাৰ পিছত আপুনি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনাৰ যেটো এক্সিস্টিং ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ হেতু আপুনি ইয়াতে এন্টাৰ কৰি দিয়ক এন্টাৰ কৰি দি পেলাই ৰাইট সাইডে যে দেখিছে গেট ডাটা ইয়াতে আপুনি ক্লিক কৰি দিয়ক ক্লিক কৰি দি অলপমান ওয়েট কৰক এতিয়া দেখিছেনে এইখিনি আপোনাৰ এনেকৈ ওলাই গৈছে এপ্লিকেশন ফৰ ৰি-ৰেজিষ্ট্ৰেশ্যন অফ এমপ্লয়মেণ্ট সিকাৰ ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ এনেধৰণে ওলাইছে এতিয়া আপুনি এইখিনি এতিয়া একো কৰিব নালাগে অলপ তললৈ যাওক মই পেজটো অলপ স্ক্ৰল ডাউন কৰিছো টাইপ অফ ৰি-ৰেজিষ্ট্ৰেশ্যন আপুনি এই যে ড্ৰপ ডাউন লিষ্টটো ইয়াতে ক্লিক কৰি দি পেলাই এপ্লিকেশন ডিটেইলছ আপডেট বা কাৰেকশ্যন এইটো অপচন সিলেক্ট কৰি প্ৰসিডত ক্লিক কৰি দিয়ক প্ৰসিডত ক্লিক কৰাৰ পিছত এতিয়া আপুনি চাওক এনেধৰণে ওলাইছে এতিয়া আপুনি ইমেইলটো আপুনি ইয়াতে মানে দিব লাগিব আপোনাৰ যেটো এক্সিস্টিং ইমেইল লগইন হৈ থকা হেতু আপুনি দিয়ক অসুবিধা নহয় সেই ইমেইল আইডিটো দি আপুনি ভেৰিফাই কৰিব লাগিব কিন্তু ইয়াতে আৰু যদি কিবা ডিটেইলছ কাৰেকশ্যন কৰিব বিচাৰিছে হেমত আপুনি কৰিব পাৰে যদি কাষ্ট আপুনি কিবা কৰিব বিচাৰিছে তাৰ পিছত আপোনাৰ চাও বাকিবিলাক নালাগে ৰিলিজনটো মোক দেখাইছে মই আগতে সিলেক্ট হৈ থকা নাছিলে ইয়াতে মই আকৌ এবাৰ সিলেক্ট কৰি দিছো ৰিলিজনটো বাকিবিলাক আগতে ফিল আপ হৈ আছে হেখিনি মই আকৌ নকৰো বাকিখিনি সব ঠিকই আছে মোৰ খালি এতিয়া কাৰেন্ট এমপ্লয়মেণ্ট স্ট্যাটাস মই এটো বৰ্তমানৰ যেহেতু আনএমপ্লয়েড হৈ আছো গতিকে সেইকাৰণে মই আনএমপ্লয়েড অপচনটো সিলেক্ট কৰিছো আপোনালোকে যদি গভ বা সেমি গভ বা প্ৰাইভেট কিবা জব কৰি আছে ইয়াতে আছে সিলেক্ট কৰি আপোনালোকে দি দিব এনেধৰণে মই আনএমপ্লয়েড সিলেক্ট কৰিছো তাৰ পিছতে ফিজিক্যাল এট্ৰিবিউটছ অপচনত গৈ পেলাই মই কি কৰিছো হাইটটো সিএমত মানে দিব লাগিব 5 ফুট মোৰ হাইটটো মই যদি সিএমত কনভাৰ্ট কৰো তেতিয়া হলে মই 153 154 এনেকুৱা ধৰণে কিবা এটা দি দিছো 154 সিএম তাৰ পিছত ওয়েটটো হেমতে মই দি দিছো মোৰ সাপোজ 5560 যি নহওক আপোনাৰ যেটো হয় দি দিব তাৰ বাকি কিটা নিদিলো হয় ইমান মেন্ডেটৰি নহয় যিকিটা মেন্ডেটৰি ষ্টাৰ চিন দিয়া আছে বাকিখিনি আগতে ফিল আপ কৰাই আছে সেইখিনি একো নকৰিলে হ'ব তাৰ পিছত 7 নেক্সটত ক্লিক কৰি দিয়ক এনেকৈ 7x ডট ক্লিক কৰাৰ পিছত দেখিছে ইওৰ ইমেইল হেজ নট বিন ভেৰিফাইড ইট আপোনাৰ ইমেইল আইডিটো এতিয়ালৈকে ভেৰিফাই হোৱা নাই গতিকে আপোনাক ইমেইল আইডিটো ভেৰিফাই কৰিব কৈছে যেটো আপুনি আগতে দিছিলে এই ক্লিকিং হেয়াৰ অপচন দেখিছেনে ইয়াতে ক্লিক কৰি আপুনি ইমেইল আইডিটো ভেৰিফাই কৰিব পাৰিব এতিয়া তেনেকৈ ক্লিক কৰাৰ লগে লগে আপোনাৰ এই ইমেইল আইডিটোত আপোনাৰ যেটো পাসওয়াৰ্ড গৈছে যেটো কোড গৈছে সেই কোডটো দি আপুনি ভেৰিফাই ওটিপিত ক্লিক কৰি দিয়ক মই ইয়াতে ওটিপিটো এন্টাৰ কৰি দিছো ইমেইল আইডিত যোৱা আৰু ভেৰিফাই ওটিপিত ক্লিক কৰি দিছো ওটিপিটো ভেৰিফাই হৈ গৈছে তাৰ পিছতে চাওক পাৰ্মানেন্ট এড্ৰেছ আৰু এই যে কমিউনিকেশন এড্ৰেছ এই দুটা যদি সব ঠিকে থাকে আছে একো যদি হালসলনি কৰিবলগীয়া নাই তেতিয়া হলে আমি কি কৰিম তলত সেভ এণ্ড নেক্সট বাটনত ক্লিক কৰি দিম
এনেকৈ ক্লিক কৰাৰ পিছত এতিয়া চাওক বাকি ডিটেইলছ আগৰবিলাক ভৰুৱাই আছে এতিয়া আপোনাৰ ৰেড কালাৰ দি দেখাই দিছে এড্ৰেছ লোকেলিটি ষ্ট্ৰীট নেমটো আমাৰ দিব লাগে গতিকে মই ইয়াত যিখিনি ফিল আপ কৰিব বাকি আছিল আগতে বা এতিয়া যেটো দেখাই আছে হেতু মই ফিল আপ কৰি দিছো এড্ৰেছ লোকেলিটিটো মই ইয়াতে দি দিছো দিয়াতেই এটো হৈছে পার্মানেন্ট এড্ৰেছ গতিকে যদি আপোনাৰ পার্মানেন্ট এড্ৰেছ আৰু প্ৰেজেন্ট এড্ৰেছ একে নহয় তেতিয়াহলে আপুনি দুটা বেলেগ ফিল আপ কৰিব লাগিব আৰু যদি একে তেতিয়াহলে আপুনি ওপৰখিনি ফিল আপ কৰাৰ পিছত আপুনি ইয়াতে কমিউনিকেশ্যন এড্ৰেছ দেখিছেনে ইয়াতে আপুনি ইয়েস কৰি দিব এবাৰ নো কৰি আকৌ ইয়েস কৰি দিব তেতিয়া আপোনাৰ ডিটেইলছ আপডেট হৈ যাব দেখিছে হোৱাৰ পিছতে আপুনি কি কৰিব সেভ এণ্ড নেক্সটত ক্লিক কৰি দিয়ক এনেধৰণে ক্লিক কৰাৰ পিছত এতিয়া চাওক আপোনাৰ ইয়াত এনেধৰণে ওলাই গৈছে পাছ সাৰ্টিফিকেটছ এণ্ড মাৰ্কশিট শুড বি ইন পিডিএফ ফৰ্মেট পাছ সাৰ্টিফিকেট আৰু মাৰ্কশিট পিডিএফ হ'ব লাগিব 1 MB তলত হ'ব লাগিব আৰু কি কৈছে দুই নম্বৰটোত কি কৈছে যদি আপোনাৰ গ্ৰেজুৱেচন সেকশনত আপোনাৰ মেজৰ সাবজেক্ট নাথাকে তেতিয়াহলে নট এপ্লিকেবল সিলেক্ট কৰিব তাৰ পিছত আপুনি হাইয়েষ্ট কোৱালিফিকেশন লেভেলটো সিলেক্ট কৰক মই এই ক্ষেত্ৰত পোষ্ট গ্ৰেজুৱেট সিলেক্ট কৰিছো পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী মই সিলেক্ট কৰিছো সিলেক্ট কৰাৰ পিছত এনেধৰণে আহি গৈছে এতিয়া মই 10 পাছৰ পৰা ডিটেইলছ বিলাক আকৌ এবাৰ মই য'ত ফিল আপ কৰিব আছে ফিল আপ কৰি যাম আগত যিখিনি আছে নকৰো এবাৰ বোৰ্ডটো সিলেক্ট কৰিছো SSLC সেৱা মই সিলেক্ট কৰি দিছো ইয়াতে তাৰ পিছত সাবজেক্ট যিকেইটা সাবজেক্ট ছটা সাবজেক্ট আছিল ছটা সাবজেক্ট মই ইয়াতে দি দিছো ইংলিশ আসামিজ জেনাৰেল সায়েন্স জেনাৰেল মেথছ সোশ্যাল সায়েন্স যিকেইটা আছিল মই গুটেই কেইটা এফালৰ পৰা এনেকৈ দি দিছো লিখাৰ লগে লগে অটোমেটিক ওলাই যাব আপুনি তাতে ক্লিক কৰি দিলে হ'ল এনে ধৰণে মই আসামিজ দিলো ম্যাথমেটিক্স দিলো জেনাৰেল সায়েন্স দিলো জেনাৰেল সায়েন্স সোশ্যাল সায়েন্স হিন্দি এইকেইটা দিলো সাবজেক্ট দিয়াৰ পিছত ইনষ্টিটিউশন কোনটো ইনষ্টিটিউটৰ পৰা পাছ কৰিছো এটো দি দিলো যিখন স্কুল তাৰ পিছত মিডিয়াম অফ ইনষ্ট্ৰাকচন মিডিয়াম আসামিজ নে ইংলিশ আছিল আপোনাৰ দি দিব মই এই ক্ষেত্ৰত আসামিজ সিলেক্ট কৰিছো তাৰ পিছত আহিলে কোৰ্স টাইপ কেনেকুৱা ধৰণৰ আছিল মই ডিসটেন্সত নে ৰেগুলাৰ কৰিছো নে যেটো হয় দি দিব মই ৰেগুলাৰ সিলেক্ট কৰিছো যেটো মই ৰেগুলাৰ মোডত কৰিছিলো ইয়াৰ অফ এডমিশন কোন বছৰ এডমিশন হৈছিল আপুনি ক্যালেন্ডাৰখন এনেকৈ সিলেক্ট কৰি পেলাই তাৰ পৰা ফাৰ্ষ্ট ডে ইয়াৰটো তাৰ পিছত মান্থটো দি দিয়ক তাৰ পিছত ইয়াৰ অফ পাছিং কোন বছৰ পাছ কৰিছে ইয়াৰটো আৰু মান্থটো ইয়াতে সিলেক্ট কৰি দি দিয়ক আপুনি পাৰ্চেন্টেজটো আপুনি ইয়াতে দি দিয়ক এনে ধৰণে মই ইয়াতে দি দিছো তাৰ পিছতে কি কৰিব আপুনি এতিয়া আহিলে চাওক আপলোড পাছ সাৰ্টিফিকেট এতিয়া পাৰ্চেন্টেজটো মই দি দিছো ইয়াতে তাৰ পিছত আহিলে চাওক আপলোড পাছ সাৰ্টিফিকেট আপলোড পাছ সাৰ্টিফিকেটত ব্ৰাউজত গৈ আপুনি পাছ সাৰ্টিফিকেটখন আপুনি ইয়াতে আপলোড কৰি দিয়ক SSLC ঠিক তেনেদৰে মাৰ্কশিটখন আপুনি অনুৰূপ ধৰণে আপুনি মাৰ্কশিটখনো আপলোড কৰি দিয়ক এনেকৈ আপুনি গুটেই কেইটা আপোনাৰ কোৱালিফিকেশনৰ আপডেট আপুনি কৰিব লাগিব ঠিক তেনেকৈ এবাৰ আকৌ আপুনি 12 পাছৰ ডিটেইলছ আপুনি ফিল আপ কৰক बोर्ड काउंसिल यूनिवर्सिटी अपनी सिलेक्ट करक आसाम हायर सेकेंडरी एडुकेशन काउंसिल AHSCC मैं ये सिलेक्ट कर दिसो तार पिছত स्ट्रीम तो सिलेक्ट কৰিছো মই ইয়াতে आर्ट साइंस कॉमर्स যেটো হ'ব মই ইয়াতে সিলেক্ট কৰিছো মই ইয়াতে আৰ্ট সিলেক্ট কৰিছো আপোনাৰ যেটো দি দিব তাৰ পিছত আহিলে সাবজেক্ট আপ টু 6 কি কোন কেটা সাবজেক্ট আছিল গুটেই সাবজেক্ট কেটা আপুনি আগতে দিয়াৰ ধৰণে দি দিও একে ধৰণে আগতে দিয়াৰ ধৰণে আপুনি দি দিলে হ'ল যে কেটা সাবজেক্ট আপোনাৰ হায়াৰ সেকেন্ডাৰীত আছিল এনেকে সিলেক্ট কৰা টাইপ কৰি দিয়াৰ লগে লগে ওলাই যাব আপুনি তাতে ক্লিক কৰি দিলে হৈ যাব এনেকৈ গুটেই কেটা সাবজেক্ট আপুনি দি দিব দিয়াৰ পিছত ইনষ্টিটিউশনটো আগৰ নিচিনাকৈ কোনটো ইনষ্টিটিউটৰ পৰা আপুনি হায়াৰ সেকেন্ডাৰী পাছ কৰিছে ইয়াতে লিখি দিয়ক টাইপ কৰি দিয়ক তাৰ পিছত কি হলে মিডিয়াম অফ ইনষ্ট্ৰাকচন আসামিজ ইংলিশ যেটো মিডিয়ামত কৰিছে আপুনি দিয়ক তেনেকৈ ৰেগুলাৰ নে ডিসটেন্সত কৰিছে হেতু দিয়ক তাৰ পিছত আহিলে ইয়াৰ অফ এডমিশন আগৰ ধৰণে আপুনি ইয়াৰটো আৰু মান্থটো সিলেক্ট কৰি দিয়ক ইয়াৰ অফ পাছিংটো তেনে ধৰণে দি দিয়ক আপুনি ইয়াৰ আৰু মান্থটো সিলেক্ট কৰি তাৰ পিছত আপুনি পাৰ্চেন্টেজটো দি দিয়ক পাৰ্চেন্টেজটো মই ইয়াতে দি দিছো আকৌ আগৰ ধৰণে এবাৰ 12 পাছৰ সাৰ্টিফিকেট আৰু মাৰ্কশিটটো আপলোড কৰি দিম এতিয়া ফাৰ্ষ্ট মই পাছ সাৰ্টিফিকেট দিলো এবাৰ মই এই মাৰ্কশিটটো আপলোড কৰি দিছো হায়াৰ সেকেন্ডাৰী হল তা এবাৰ আহিলে মোৰ গ্ৰেজুৱেচন ডিটেইলছ বিলাক যিখিনি এটা ফিল আপ কৰিবলৈ দিছে কৰো স্ট্ৰীম ক্যাটাগৰীটো ইয়াতে মই কৈছো আৰ্টস কমাৰ্চ যেটো হয় আপুনি দি দিব এক্সাম পাসড মই ইয়াতে কি কৰিছো ব্যাচেলৰ অফ আৰ্টস সিলেক্ট কৰিছো BA
তাৰপিছতে আহিলে কি মেজৰ ছাবজেক্ট যদি আছিল আপুনি মেজৰ ছাবজেক্ট ইয়াতে সিলেক্ট কৰক যদি নাই তলত একেবাৰে চাওক নট এপ্লিকেবল আছে হেতু সিলেক্ট কৰক আদাৰ ছাবজেক্ট আন কি ছাবজেক্ট আছিল দি দিয়ক যদি আপোনাৰ মেজৰ নাই নট এপ্লিকেবল সিলেক্ট কৰি আদাৰ ছাবজেক্টত বাকি কেইটা ছাবজেক্ট দি দিয়ক তাৰপিছত আহিলে এনেকৈ আদাৰ ছাবজেক্টত দি দিয়ক মেজৰ থাকিলে মেজৰটো দি দিয়ক আৰু আদাৰ ছাবজেক্ট কেইটা দি দিব যদি মেজৰ নাই নট এপ্লিকেবল আৰু বাকি ছাবজেক্ট কেইটা দি দিব ইয়াতে তাৰপিছত আহিলে ইউনিভাৰ্চিটি বোৰ্ড মই ইয়াতে ডিব্ৰুগড় ইউনিভাৰ্চিটি দিছো ইনষ্টিটিউচনটো কোনটো ইনষ্টিটিউটৰ পৰা গ্ৰেজুৱেশ্যন কৰিছে সেইটো দি দিব ইয়াতে তাৰপিছত আহিলে মিডিয়াম অফ ইনষ্ট্ৰাকচন এইটো মিডিয়াম অফ ইনষ্ট্ৰাকচন এতিয়া মিডিয়াম অফ ইনষ্ট্ৰাকচন কোনটো মিডিয়াম ইংলিছ আছামিজ যিটো হয় আপুনি দি দিব কোনটো মিডিয়ামত কৰিছে কোৰ্স টাইপ ডিসটেন্স নে ৰেগুলাৰ মোডত কৰিছে যিটো হয় আপুনি ইয়াতে দি দিয়ক তাৰপিছতে আহিলে ইয়াৰ অফ এডমিশনটো আগৰ ধৰণে দি দিয়ক আপুনি তাৰপিছত আহিলে ইয়াৰ পাছিংটো সেম একে ধৰণে আপুনি দি দিয়ক তাৰপিছত আহিলে পাৰ্চেন্টেজটো তেনেকৈ দি দিয়ক পাৰ্চেন্টেজটো এনেকৈ দিয়াৰ পিছত আগৰ ধৰণে সেই গ্ৰেজুৱেশ্যনৰ পাছ চাৰ্টিফিকেটটো প্ৰথমে আৰু পিছত মাৰ্কশ্বিটটো আপলোড কৰি দিয়ক সেইটো মই প্ৰথমে পাছ চাৰ্টিফিকেটটো আৰু পিছত এই মাৰ্কশ্বিটটো আপলোড কৰি দিছো এয়া চাওক এনে ধৰণৰ আপুনি দেখা পাব আপলোড কৰাৰ পিছত তাৰপিছত এটা কথা সুধিছে ডু ইউ ৱান্ট টু এড মোৰ গ্ৰেজুৱেশ্যন আপোনাৰ যদি আৰু কিবা গ্ৰেজুৱেশ্যন ডিটেইলছ এন্ট্ৰি কৰিবলগীয়া আছে ইয়েছ কৰিব নহ'লে নো এনেকৈ থাকিব দিয়ক কোনো কথা নাই যদি আছে দিব তাৰপিছত আহিলে পোষ্ট গ্ৰেজুৱেশ্যন মাষ্টাৰ ডিগ্ৰী ডিটেইলছ মই ইয়াতে দিছো ষ্ট্ৰীম কেটেগৰী যিটো হয় মই ইয়াতে দি দিছো চাওক ইয়াতে দি দিছো মেনেজমেণ্টত কৰিছো ধৰি লওক মেনেজমেণ্টত কৰিছো তাৰপিছতে ইয়াতে মই কোৰ্সটো মই সিলেক্ট কৰিছো ইয়াতে আছে যেটো হয় আপোনাৰ দি দিব মেজৰ সাবজেক্ট যেটো আছিল হেতু দি দিব আপুনি এনেকৈ আগৰ ধৰণে সিলেক্ট কৰি পেলাই ইউনিভাৰ্চিটিখন দি দিব ইনষ্টিটিউচনটো তাৰপিছত দি দিব তাৰপিছত মিডিয়াম অফ ইনষ্ট্ৰাকচন ইংলিছ আছামিজ যেটো মিডিয়াম হয় দি দিব তাৰপিছত আহিলে কোৰ্স টাইপ ডিসটেন্স নে ৰেগুলাৰ মোডত কৰিছে দি দিব ইয়াৰ অফ এডমিশন কোন বছৰ এডমিশন লৈছিলে দি দিয়ক তাৰপিছত ইয়াৰ পাছিং পাৰ্চেন্টেজটো দি দিয়ক তাৰপিছত সাৰ্টিফিকেটটো আপলোড কৰক প্ৰথমে তাৰপিছত মাৰ্কশ্বিটটো আপলোড কৰি দিয়ক এটো সাৰ্টিফিকেটটো আপলোড কৰিলো তাৰপিছত মাৰ্কশ্বিটটো আপুনি আপলোড কৰি দিয়ক এনে ধৰণে কৰাৰ পিছত আৰু যদি আৰু কিবা আপোনাৰ সাবজেক্ট আপোনাৰ পোষ্ট গ্ৰেজুৱেশ্যন ডিটেইলছ আপলোড কৰিবলগীয়া আছে ইয়েছ কৰক নহ'লে নো থাকিব দিয়ক আদাৰ কোৱালিফিকেশ্যন যদি আপোনাৰ কিবা কম্পিউটাৰ আছে তেতিয়াহ'লে ইয়েছ কৰক ইয়েছ কৰি আপুনি ডিপ্লোমাত সিলেক্ট কৰক ইয়াতে দেখিছেনে ডিপ্লোমাত সিলেক্ট কৰক কম্পিউটাৰ ডিটেইলছ ভৰাবলৈ তাৰপিছত আপুনি কি কৰক ষ্ট্ৰীমটো সিলেক্ট কৰক আপুনি কোড কৰিছে এতিয়া মই ধৰি লওক ইয়াতে কম্পিউটাৰ সিলেক্ট কৰিছো কম্পিউটাৰ সিলেক্ট কৰাৰ পিছত এক্সাম পাছড কোৰ্স কি কোনটো এক্সাম কম্পিউটাৰ কোনটো কোৰ্স আমি পাছ কৰিছো কোনটো কোৰ্স এন্ট্ৰি কৰিব বিচাৰিছো ইয়াতে হেতু দি দিলো তাৰপিছত মেজৰ সাবজেক্ট বা যে কোৰ্সটোৰ নামটো ইয়াতে ওলাই যাব অটোমেটিক চিন্তা কৰিব নালাগে দি দিব তাৰপিছত বোৰ্ড বা ইউনিভাৰ্চিটি যেটো হয় তাতে থকা ইনষ্টিটিউটৰ নাম হলো দি দিব যদি কোনো তেনেকুৱা স্পেসিফিক ইউনিভাৰ্চিটিৰ নাম মেনশন নাথাকে তাৰপিছতে আপুনি এইটো ইনষ্টিটিউচনটো দি দিব আপুনি কোনটো ইনষ্টিটিউটৰ পৰা কৰিছে এখানে মই ইয়াতে দিলো দিয়াৰ পিছত একে ধৰণে মই কি কৰিম মিডিয়াম অফ ইনষ্ট্ৰাকচন ইংলিছ মিডিয়াম আছামিজ মিডিয়াম যেটো কৰিছিলো দি দিলো কোৰ্স টাইপ ডিসটেন্স ৰেগুলাৰ একে ধৰণে বাকিবোৰ সব ইয়াৰ অফ এডমিশনটো আমি সিলেক্ট কৰি দিলো তাৰপিছত ইয়াৰ অফ পাছিংটো সিলেক্ট কৰি দিলো তাৰপিছতে পাৰ্চেন্টেজ বা গ্ৰেডিং যেটো হয় আপুনি দি দিব মই এটা পাৰ্চেন্টেজ সিলেক্ট কৰিছো তাৰপিছত নিউমেৰিক ভ্যালু পাৰ্চেন্টেজটো কিমান আছিল মই ইয়াতে মেনশন কৰি দিছো আপোনাৰ ক্ষেত্ৰত গ্ৰেড হলে হেতু দি দিব আৰু মই এটা পাৰ্চেন্টেজ সিলেক্ট কৰিছো যেটো হেতু দি দিলো তাৰপিছতে মই মাৰ্কশ্বিটখন প্ৰথমে ইয়াতে আপলোড কৰিছো তাৰপিছত সাৰ্টিফিকেটখন পিছত আপলোড কৰিছো ইয়াতে এডিশনাল যদি কিবা সাৰ্টিফিকেট আছে সাৰ্টিফিকেট কোৰ্স আপুনি ইয়েছ দিব নহলে নো থাকিব দিয়ক যদি ডিটেইলছ আছে আৰু ইয়েছ কৰিব তাৰপিছত সেভ এণ্ড নেক্সটত ক্লিক কৰি দিয়ক ক্লিক কৰাৰ পিছত এতিয়া চাওক আপোনাৰ কি হ'ব
আপুনি যদি ফ্ৰেছ, আপোনাৰ যদি আগতে কোনো এক্সপিৰিয়েঞ্চ নাই তেতিয়াহ'লে ফ্ৰেছাৰতে থাকিব দিয়ক। যদি কিবা এক্সপিৰিয়েঞ্চ আছে আপোনাৰ তেতিয়াহ'লে আপুনি এক্সপিৰিয়েঞ্চ অপশ্যনত গৈ আপুনি এইখিনি ডিটেইলছখিনি দি দিয়ক। ধৰি লওক অৰ্গেনাইজেশ্যনৰ নাম, কোনটো অৰ্গেনাইজেশ্যনত কাম কৰিছিলে, এমপ্লয়মেণ্ট টাইপ আপোনাৰ কেনেকুৱা ধৰণৰ, ফুল টাইম নে পাৰ্ট টাইম নে, হয়নে, ডেজিগনেশ্যন আপুনি কি পষ্টত কাম কৰিছিলে, মেনেজাৰ নে বা বেলেগ কিবা ধৰণৰ পষ্টে, গোটেইখিনি আপুনি দি দিয়ক। তাৰপিছতে আপুনি কি আহিব, জব প্ৰফাইল, জইনিং ডেট, গোটেইখিনি আপুনি এণ্ডিং ডেট আপুনি গোটেইখিনি দি দিয়ক, কেতিয়াৰ পৰা কেতিয়ালৈকে কাম কৰিছিলে। তাৰপিছত আহিলে লেংগুৱেজ নোন, কি মানে ভাষা আপুনি জানে। প্ৰথমতে নিজৰ মাতৃভাষাটো আপুনি ইয়াতে দিয়ক, আছামিজ। ৰিড, ৰাইট, স্পীক তিনিটাই কৰিব পাৰে আপুনি। প্ৰফিচিয়েঞ্চিটো আপোনাৰ কেনেকুৱা ধৰণৰ, এইটো আপুনি এক্সপাৰ্ট দি দিয়ক। আপোনাৰ আছামিছত আপুনি ভালকৈ কথা ক'ব পাৰে, এক্সপাৰ্ট হয়। তাৰপিছত আপোনাৰ ছেকেণ্ড লেংগুৱেজটো আপুনি ইংলিছ চিলেক্ট কৰিব পাৰে। ইংলিছ চিলেক্ট কৰাৰ পিছত আপুনি ৰিড, ৰাইট, স্পীক যদি তিনিটাই পাৰে তেতিয়াহ'লে দি দিয়ক। যদি নোৱাৰে আপোনাৰ নিজৰ মতে দি দিয়ক। কেনেকুৱা লেভেলৰ হয়, ধৰি লওক আপুনি বিগিনাৰ হ'লে বিগিনাৰ, প্ৰফিচিয়েঞ্চি লেভেল হ'লে প্ৰফিচিয়েঞ্চি দিয়ক। আকৌ এনেকৈ চুকৰ যে ওপৰত দেখিছেনে প্লাছ চিনটোত এড কৰি দিলে আপোনাৰ আৰু লেংগুৱেজ আমি এড কৰিব পাৰোঁ। এতিয়া হিন্দীটো তেনেকৈ একেধৰণে মই দি দিছোঁ। আৰু এনেধৰণৰ গোটেইকেইটা চিলেক্ট কৰাৰ পিছত আপুনি আৰু যদি ভাবে মই বেলেগ লেংগুৱেজ এড কৰোঁ তেতিয়াহ'লে ওপৰত সেই প্লাছ চিনটোত ক্লিক কৰি দিলে হ'ল। এইখিনি দিয়াৰ পিছত আপোনাৰ যদি আপোনাৰ কিবা স্কিল ডেভেলপমেণ্ট তেনেকুৱা কিবা আছে, স্কিল ডেভেলপমেণ্টত কিবা যদি কৰিছে, আপোনাৰ যদি বিশেষ কিবা স্কিল আছে তেতিয়াহ'লে স্কিল দিব, নহ'লে আনস্কিল দিব। তাৰপিছত ছেভ এণ্ড নেক্সটত ক্লিক কৰি দিয়ক। এইবাৰ আপুনি কি কৰিব, এমপ্লয়মেণ্ট এক্সচেঞ্জৰ আপুনি অফিচটো চিলেক্ট কৰক, কোনটো অফিচত আপুনি এণ্ট্ৰি কৰিব। তাৰপিছত ছেভ এণ্ড নেক্সটত ক্লিক কৰি দিয়ক। লগতে আপোনাক এইখিনি কথা এটা মনত পেলাই দিওঁ, মোৰ এই ভিডিঅ'টো যদি ভাল পাইছে তেতিয়াহ'লে শেষত লাইক আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু চেনেলটো যদি নতুন তেতিয়াহ'লে আপুনি এই চেনেলটো কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব, কিয়নো আপোনালোকৰ কাৰণে অকণমান কষ্ট কৰি হ'লেও এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আমি পৰৱৰ্তী সময়ত লৈ আনিবলৈ চেষ্টা কৰিম। গতিকে ব'লক এতিয়া বাকীখিনি অংশলৈ আগবাঢ়োঁ। এতিয়া আপুনি কি কৰিব লাগিব, ইয়াত ডকুমেণ্টবিলাক আপুনি আপলোড কৰিব লাগিব। আপোনাৰ যিখিনি এড্ৰেছ প্ৰুফ আছে বা এজ প্ৰুফ আছে গোটেইখিনি আপুনি আপলোড কৰিব লাগিব PDF, JPG বা JPG মোডত, আৰু সকলোখিনি 1 MB তলত হ'ব লাগিব। এতিয়া চাওক, প্ৰুফ অফ ৰেচিডেঞ্চ হিচাপে প্ৰথমে মই ভোটাৰ আইডিটো চিলেক্ট কৰিছোঁ ইয়াতে, তাৰপিছত ব্ৰাউজত গৈ মই ভোটাৰ আইডিটো আপলোড কৰি দিছোঁ। ঠিক তেনেকৈ এবাৰ আহিলে এজ প্ৰুফৰ ডকুমেণ্ট হিচাপে মই SSLC এডমিটটো চিলেক্ট কৰিছোঁ, তাৰপিছত SSLC এডমিটটো মই আপলোড কৰি দিছোঁ এনেকৈ। তাৰপিছত আহিলে কপি অফ কাষ্ট চাৰ্টিফিকেট হিচাপে মই কাষ্ট চাৰ্টিফিকেটখন মই ইয়াতে OBC কাষ্ট চাৰ্টিফিকেটখন আপলোড কৰি দিছোঁ এনেকৈ। তাৰপিছত আহিলে পাছপোৰ্ট চাইজ ফটো আৰু ছিগনেচাৰ আগতে আপলোড কৰা আছে, গতিকে নালাগে, আপোনালোকে ভিউত গৈ পেলাই ইয়াতে চাব পাৰিব। যদি কিবা কাৰণে চেঞ্জ কৰিব বিচাৰে আকৌ আপলোড কৰিব পাৰে, নহ'লেও কথা নাই, আগতে আপলোড কৰা আছে। এইবাৰ আমি কি কৰিম, ডিক্লেৰেশ্যন টিক বক্সত আমি ক্লিক কৰি দিম। ইয়াতে ডিক্লেৰেশ্যন টিক বক্সত ক্লিক কৰি পেলাই ছেভ এণ্ড নেক্সটত ক্লিক কৰি দিছোঁ। ক্লিক কৰাৰ লগে লগে এই ডিটেইলছখিনি আপোনাৰ আহি গৈছে। ইয়াতে চাই লওক, আপোনাৰ কিবা যদি ভুল ভ্ৰান্তি হৈছে তেতিয়াহ'লে আপুনি এডিটত গৈ এডিট কৰিব পাৰে, নহ'লে আপোনাৰ ইয়াতে ডকুমেণ্টবিলাক আপুনি এবাৰ চাই ল'ব। তলত দেখিছেনে, ভিউত গৈ পেলাই চাব, নহ'লে যদি চব ঠিকে থাকে আপুনি ফাইনেল ছাবমিটত ক্লিক কৰি দিয়ক। ফাইনেল ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেধৰণে ওলাই যাব সবিশেষ। এতিয়া আপুনি ইচ্ছা কৰিলে আপুনি ইয়াৰ যিটো একনলেজমেণ্ট ৰিচিপ্টটো আপুনি ডাউনলোড কৰি ল'ব পাৰে বা প্ৰিণ্ট কৰি ল'ব পাৰে, নহ'লেও আপুনি ডাইৰেক্ট কি কৰিব পাৰে, ডাউনলোড চাৰ্টিফিকেটত গৈ চাৰ্টিফিকেটখন আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিটো চাৰ্টিফিকেটখন আপুনি ডাউনলোড কৰিব ল'ব পাৰে। গতিকে আজিৰ ভিডিঅ'টিত ইমানখিনি কথা আলোচনা কৰিবলগীয়া আছিলে। লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ।